কৃষ্ণ এ রাম কৈত এৰি গৈলা প্ৰভু গোপীৰ প্ৰাণ ধন আনিলা নিশাতে মাতি কৰিলা বৰ জন হৰিয়ে বান্ধৱ কৃষ্ণ বৃন্দাবনৰ মাজে কানাই আছিলা লুকাই অ ভালে গোপিনী কান্দে বিচাৰি নাপাই বৃন্দাবনৰ মাজে কানাই আছিলা লুকাই কৃষ্ণ অ ভালে গোপিনী কান্দে বিচাৰি নাপাই হে ৰাম তোমাৰ বিৰহে কান্দি আছে গোপী গণ অ তোমাৰ বিহনে প্ৰভু নৰহে জীৱন বৃন্দাবনৰ মাজে কানাই আছিলা লুকাই কৃষ্ণ অ ভালে গোপিনী কান্দে বিচাৰি নাপাই হে ৰাম কিবা দুখ আচাৰিলো নপৰে মনত অনাচাৰী নাৰী দেখি এৰিলা বনত বৃন্দাবনৰ মাজে কানাই আছিলা লুকাই কৃষ্ণ অ ভালে গোপিনী কান্দে বিচাৰি নাপাই বান্ধৱ কৃষ্ণ এ ৰাম দেখা দেখা গোপী হব নয়ন ভৰিয়া চান্দ মুখে বাঁশী বজাই মোহন কলিয়া বান্ধৱ কৃষ্ণ কি মাতে মহিলা মন কলিয়া কি মাতে মহিলা মন অ ষোল্লশ গোপিনী কি মাতে মহিলা ঘৰতো নবহে মন অ কি মাতে মহিলা মন কলিয়া কি মাতে মহিলা মন অ ষোল্লশ গোপিনী কি মাতে মহিলা
পৰিৱেশন খুব সুন্দৰ হৈছে, কিন্তু বিলম্বনৰ লয়টো চাপৰিত আহিছিল, গায়ত্ৰীত অলপ ফালৰি কাটি গৈছে, আৰু সেই চাপৰিৰ লগত মিলাই সুৰটো অকণমান আৰু লেহেম কৰিব লাগিব, দিহাৰ সুৰলৈ আহিব লাগিব। ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ এনেকুৱা মঞ্চত যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম গাই থাকিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰখন। যদিও আপোনালোকে বৰ ধুনীয়াকৈ দিছে বিলম্বনটো, কিন্তু সুৰ তাল মানৰ লগত এইটো ধুনীয়াকৈ নাহিলে। নিৰ্বাচনটো ভুল হৈছে। ইমান আমি বাৰম্বাৰ কৈছোঁ ৰাগিনী ইয়াত নালাগে, আপোনালোকে কিয় ৰাগিনী টানিছে? ভাঙনিৰ সদায় পাছত বান্ধৱ কৃষ্ণ, আপোনালোকে কৈ দিছে ভাঙনিৰ আগত বান্ধৱ কৃষ্ণ। এতিয়া ইয়াৰে উত্তম ফল হ'ল হৰিনাম। গতিকে সেই হৰিনাম ভাগ লওঁতে কেনেকৈ ল'ব লাগিব, নিৰ্বাচন কৰোঁতে আমি কেনেধৰণে কৰিব লাগিব, সেই কথাখিনিত যদি আপোনালোকে অকণমান গুৰুত্ব দিয়ে, আগলৈ নিশ্চয় আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কংসৰিকাৰা গাৰে হৰি জগতৰ ঈশ্বৰে কৃষ্ণ ৰূপে জন্ম লৈলা দৈৱকীৰ উদৰে। হে ৰাম ৰাম মধ্যৰাতি অতি অন্ধকাৰ ভৈল চন্ন সেহি সময়তে উপজিলা নাৰায়ণ। এ ৰাম ৰাম কংসৰ কাৰাগাৰে হৰি জগতৰ ঈশ্বৰে কৃষ্ণ ৰূপে জন্ম লৈলা দৈৱকীৰ উদৰে। হে ৰাম ৰাম মধ্যৰাতি অতি অন্ধকাৰ ভৈল চন্ন সেহি সময়তে উপজিলা নাৰায়ণ। এ ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱকীত হৈলা অৱতাৰ। শংখ চক্ৰ গদা পদ্ম হৰ তোমাৰ। এ ৰাম ৰাম পীত বস্ত্ৰে শোভে আতি শ্যাম কলে
বসুদেৱ দৈৱকীৰ বিনে কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে বান্ধৱ কৃষ্ণ 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 এ ৰাম ৰাম কুশলী উঠিলে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ কোলাতে কৃষ্ণক লৈ উঠলি উঠিলে ফেনে ফুটুকাৰে বুৱতী যমুনা অপৰাধ ক্ষমা কৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাল হৈছে, পৰিৱেশনটো বেয়া হোৱা নাই, আৰু ভাল হ'ব লাগিব। বিলম্বনটো ঠিকেই আহিছিলে, কিন্তু গায়ত্ৰীত অকণমান খৰ হৈ গৈছে, এইটো মিলাই ল'ব ধুনীয়াকৈ। বা যিয়ে হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি দিয়ক, আৰু ক'বলগীয়া দুআষাৰ চমুকৈ হ'লেও আমাৰ সহপাঠী আপোনাসৱক জনাব। এতিয়া আইসকল, মই প্ৰথম ধৰিছোঁ দ্ৰুতত। আপুনি দ্ৰুতৰ
শেষৰ কেইশাৰী ইমান ধুনীয়াকৈ দ্ৰুতত গ'ল, তাৰ আগৰ দুশাৰী কিয় তেনেকৈ দ্ৰুতত নিনিলে? আৰু অকণমান দ্ৰুতত এই যেনেকৈ শেষৰ কেইশাৰীত ধৰিছে তেনেকৈ গাব। বিলম্বনটো ভাল হৈছে। কোনে শিকাইছে আপোনালোকক? মালতী বাইদেউৰ পৰা শিকিছোঁ। সেইকাৰণে চাগে আপোনালোকে ইমান সুন্দৰভাৱে গাব পাৰিছে, ইমান সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশন, একদম মাৰ্জিত, খুব ভাল হৈছে আপোনালোকৰ, বৰ সুন্দৰ পৰিৱেশন। সেইকাৰণে আচলতে গুৰু যদি ভাল হয় নহয়, আপোনালোক শিষ্যবিলাকো সঁচাই উল্লেখনীয়, প্ৰশংসনীয়। শেষত সকলোটিয়ে সৰ্বতোপ্ৰকাৰে আৰু উন্নতি কামনা কৰি ভগৱানৰ শ্ৰীচৰণত আপোনালোকক পেলাই সৰ্বতোপ্ৰকাৰে আপোনালোকৰ উন্নতি হওক, মংগল হওক। কৃষ্ণ কৃষ্ণ হৰি ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো শ্ৰৱণ কীৰ্তন ভক্তি নৱম ভক্তি মাজে কলি যুগত হৰি নামে জীৱৰ গতি সাধে শ্ৰৱণ কৰা কীৰ্তন কৰা দশম কীৰ্তন ঘোষা আমাৰ গুৰু শংকৰদেৱে মাধৱদেৱে লিখা মাধৱদেৱে লিখা ৰাম 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 কলি যুগত হৰি নামে জীৱৰ গতি সাধে ৰাম ৰাম শ্ৰৱণ কৰা কীৰ্তন কৰা দশম কীৰ্তন ঘোষা আমাৰ গুৰু শংকৰদেৱে মাধৱদেৱে লিখা মাধৱদেৱে
বান্ধৱ কৃষ্ণ হে ৰাম হৰি নামৰ প্ৰেমৰ ৰস অমৃত নিধিক বান্ধি গুপ্ত কৰি থলা দেৱ গণে দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা সুখে প্ৰাণ কৰা সৰ্বজনে সুখে প্ৰাণ কৰা বান্ধৱ কৃষ্ণ শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম ৰাম ৰাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম ৰাম ৰাম যুগ ধৰ্ম মিলাই লোৱা হৰি নাম মানৱী জনম জানো আকৌ ঘূৰাই পাম আকৌ ঘূৰাই পাম ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম ৰাম ৰাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম ৰাম ৰাম যুগ ধৰ্ম মিলাই লোৱা হৰি নাম মানৱী জনম জানো আকৌ ঘূৰাই পাম আকৌ ঘূৰাই পাম ৰাম ৰাম চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰাম ৰাম ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম ৰাম ৰাম বিশেষত কলিৰয়ে শিকে মহাধৰ্ম হেন হৰি যতনেতো ত্ৰিভুৱান ধৰ্ম ত্ৰিভুৱান ধৰ্ম ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম ৰাম ৰাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম ৰাম ৰাম যুগ ধৰ্ম মিলাই লোৱা হৰি নাম মানৱী জনম জানো আকৌ ঘূৰাই পাম আকৌ ঘূৰাই পাম বান্ধৱ কৃষ্ণ হে ৰাম শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি তাহাংকনা জানি মোহে জীৱিকাৰ ফুৰে আপোনাৰ মহতব খানি আপোনাৰ মহতব খানি বান্ধৱ কৃষ্ণ শংকৰ মাধৱে কৈ গ'ল কলিত হৰি নাম ৰাম ৰাম যুগ ধৰ্ম মিলাই লোৱা হৰি নাম ৰাম ৰাম হৰি ৰাম অ ৰাম ৰাম
কৃষ্ণ ঔ হৰি ঔ ৰাম নামৰ সহস্ৰ অপৰাধ ক্ষমা কৰিব কৃষ্ণ ঔ কৃষ্ণ। অলপ ভুল কুটি ৰৈ গৈছে, এইখিনি শুদ্ধ কৰি গাবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে ভৱিষ্যতলৈ তেওঁ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। আৰু ক'বলগীয়া দুই এষাৰ সুন্দৰভাৱে আপোনাৰ হ'বক সহপাঠীয়ে বুজাই ক'ব। ধন্যবাদ থাকিলে আপোনাৰ। আটাইতকৈ আপুনি গুৰুত্ব দিব মধ্যম আৰু দ্ৰুতৰ দিহা দুফাকি যেনেকৈ গাইছে, দিহা নামৰ সুৰৰ পৰা ফালৰি কাটি গৈছে আই, দিহা নামৰ সুৰত পৰা নাই। তাৰ কাৰণে অকণমান আখৰা কৰিব লাগিব আই, অকণমান কষ্ট কৰিব লাগিব। আমি নজনাখিনি জানিবলৈ চেষ্টা কৰিবলৈ কেতো ইয়ালৈ আহিছে ন আই। গতিকে চেষ্টা কৰক, এদিন নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ
ক্ষেত্ৰত পৰি থাকিল অৰ্জুনৰ তনয় বাৰ্তা পায় অৰ্জুনৰ ভাঙি ৰাগি দয়ৰে ৰাম বান্ধৱ কৃষ্ণ বাগৰি বাগৰি কান্দে বীৰ অৰ্জুনে মৃত পুত্ৰৰ মুখত পৰিহে বাগৰি বাগৰি কান্দে বীৰ অৰ্জুনে মৃত পুত্ৰৰ মুখত পৰিহে ৰাম চক্ৰবে গুৰ মাজে মাৰে অনাই ভাবে মোৰ পুত্ৰয় অভিমন্যুকে বাগৰি বাগৰি কান্দে বীৰ অৰ্জুনে মৃত পুত্ৰৰ মুখত পৰিহে ৰাম যুদ্ধ কৰিবলৈ গৈ মোৰ পুত্ৰ আহিব নাপালে ঘূৰিহে বাগৰি বাগৰি কান্দে বীৰ অৰ্জুনে মৃত পুত্ৰৰ মুখত পৰিহে অপৰাধ হ'ল শব্দৰথী অৰ্জুনৰ হাতত পুত্ৰ ধৰ্মৰ সদায়ে জয় ৰাখিবা মনত পৰিৱেশনটো ভাল হৈছে, কিন্তু তালমান লয়ৰ দুই এক তাৰতম্য ঘটিছে। প্ৰথম বিলম্বন লয়টোত 1.5 মাত্ৰাত চাপৰি বজাইছে আপোনালোকে, আৰু 1.5 মাত্ৰা লাগিব। এইটো বিলম্বনটো আনিবলৈ চেষ্টা কৰিব। ঘোষাপদৰ সংগতি খুব সুন্দৰ হৈছে। ভুল ভ্ৰান্তি অকণমান শুধৰাই ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে শুদ্ধভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে আপোনাৰ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। সাজপাৰ ইমান সুন্দৰ হোৱাৰ কাৰণে মঞ্চ সুলভতাটো স্পষ্ট হৈ ওলাইছে, সেইকাৰণে বৰ সুন্দৰ লাগিছে। আজি চাপৰি ভাল লাগিছে আপোনালোকৰ দেখি, সঁচাই বৰ সুন্দৰ শলাগ ল'বলগীয়া চাপৰি। এনেকৈয়ে আগবাঢ়ি গৈ